ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল, সকলোৰে নিশ্চয়কৈ ভাল। আপোনালোকৰ প্ৰত্যেকটো দিন সুখময় হওক, সম্প্ৰীতিৰে ভৰা হওক। আপোনালোকৰ প্ৰত্যেকটো দিন, আপোনালোকৰ প্ৰত্যেকটো ক্ষণ আনন্দৰে ভৰা হওক, তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ এক বিশেষ ৰাশিফল। আমাৰ সাধাৰণভাৱে মনুষ্যৰ জীৱনত যেতিয়াই সংকট আহে, বিভিন্ন ধৰণৰ অসুবিধা আহে, বিভিন্ন ধৰণৰ অসুবিধাই ক্লান্ত কৰি ধৰে আৰু যেতিয়াই কোনোপধ্যে কোনো ধৰণৰ ৰাস্তা নোহোৱা হৈ যায়, তেতিয়া আমি ভগৱানৰ আৰাধনা কৰিবলৈ লওঁ বা ভগৱানৰ নাম ল'বলৈ ধৰোঁ বা ভগৱানক দোষাৰোপ কৰিবলৈ ধৰোঁ। এয়া স্বাভাৱিকতে মানুহৰ সাধাৰণ লক্ষণ। যদি আমি সুখে দুখে প্ৰত্যেকটো সময়তে ভগৱানৰ নাম লওঁ, তেনেহলে সৰ্বতো প্ৰকাৰৰ কৃপা দৃষ্টি ভগৱানৰ পৰা পাব পাৰি। এয়া নহয় যে আপোনাৰ দুখৰ সময়ত আপুনি ভগৱানৰ নাম ললে আৰু সুখৰ সময়ত পাহৰি গল। তেনে ক্ষেত্ৰত ভগৱানক দোষাৰোপ কৰাৰ কোনো অধিকাৰ নাই বুলি ক'ব বিচাৰো। এইকাৰণেই আপোনাৰ সুখৰ সময়ত যদি ভগৱানক পাহৰি থাকে, দুখৰ সময়ত ভগৱানক দোষাৰোপ কৰি কোনো লাভ নাই। যি নহওক, অহা 5 দিনৰ পৰাই অৰ্থাৎ আজিৰ পৰা 5 দিন পিছত বৃহস্পতি গ্ৰহ তুংগ হবলৈ গৈ আছে আৰু এই তুংগ বৃহস্পতিৰ 3 ৰাশিৰ জীৱনত ত্ৰিভুৱন কম্পমান কৰি তুলিব পাৰে। সম্পত্তি, চাকৰি, ধন টকা, অৰ্থনৈতিক দিশ, আপোনালোকৰ ব্যৱসায়, আপোনালোকৰ পঢ়া শুনা, আপোনালোকৰ আচাৰ ব্যৱহাৰ সৰ্বতো প্ৰকাৰৰ অগ্ৰগতিৰ দিশে লৈ যাব বুলি কোৱা হৈছে। ৰোহিণী নক্ষত্ৰত বৃহস্পতিৰ প্ৰৱেশৰ ফলত কপাল ফুলিব 3টাকৈ বিশেষ ৰাশিৰ। এতিয়ালৈকে আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। বহুতো কষ্ট কৰিছো, বহুতো আপোনালোকে দিছে। আপোনালোকৰ বাবেই এই ৰাশিফল কৰি থাকিবলৈ নিশ্চয়কৈ পাৰিছো। গতিকে ৰাশিফল দি থাকিব পাৰিছো আপোনালোকৰ আশীৰ্বাদত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো। বৃহস্পতি গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তনৰ বাবে 3 ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত অসংখ্য লাভ, বিৰাট লাভ আহিব বুলি কোৱা হৈছে। বৃহস্পতিৰ নক্ষত্ৰ পৰিৱৰ্তনত জাতক জাতিকাসকলৰ বিস্তৰ প্ৰভাৱ আহিব। বৃহস্পতিৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলতে এইবাৰ হাতৰ মুঠিত আহিব বুলি কোৱা হৈছে সৰ্বতো প্ৰকাৰৰ সৌভাগ্য, অত্যন্ত সুন্দৰ সময়, সৰ্বাংগ সুন্দৰ সময়। কৃতিকা নক্ষত্ৰ পৰা ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰিলে দেৱতাৰ গুৰু বৃহস্পতি, আৰু দেৱতাৰ গুৰু বৃহস্পতি যেতিয়া ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰে, সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি আপোনাক দিব পাৰে। যাৰ ফলত বিশেষ 3 ৰাশিৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি দেখা গৈছে। ৰোহিণী নক্ষত্ৰ সাধাৰণতে 27টাকৈ নক্ষত্ৰৰ ভিতৰত অন্যতম নক্ষত্ৰ বুলি কোৱা হৈছে। ৰোহিণী নক্ষত্ৰ প্ৰভু চন্দ্ৰগ্ৰহ, আৰু এই বিশেষভাৱে যদি আমি ক'ব বিচাৰো, এই নক্ষত্ৰত 20 আগষ্টৰ পৰা সন্ধ্যা 5 বজাত পৰ্যন্ত থাকিব। গতিকে আপোনাৰ যি এই বিশেষ সময়, জুন মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত শুভ সংযোগ আপোনালোকৰ বাবে আছে। গতিকে সুখ সমৃদ্ধি, টকা পইচা, ধন অৰ্থৰ সমৃদ্ধিৰ লগতে অগ্ৰগতিৰ দিশ বাঢ়িবলৈ গৈ আছে বুলি কোৱা হৈছে। বৃহস্পতিৰ সৰ্বাংগ সুন্দৰ যি প্ৰকৃতি পোনপটীয়াকৈ প্ৰভাৱান্বিত কৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলক। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ খবৰ, ডাঙৰ খবৰ আহিব পাৰে। আৰু এইখিনি সময়ত বৃহস্পতি গ্ৰহ কৃতিকা নক্ষত্ৰত প্ৰৱেশ কৰাৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মনোবাঞ্ছিত ফল লাভ, ডাঙৰ সুযোগ, ডাঙৰ অফাৰ আপোনালোকে পাব পাৰে। চাকৰিৰ ক্ষেত্ৰত শুভ যোগ দেখা গৈছে, কৰ্মৰ ক্ষেত্ৰত শুভ যোগ দেখা গৈছে আৰু ব্যৱসায়ীসকলৰ বাবেও ভাল খবৰ আছে। পৰিয়ালত সুখ শান্তি সমৃদ্ধিৰ এক বাতাবৰণ বিৰাজমান হ'ব বুলি কোৱা হৈছে। বিশেষভাৱে আমি যদি ক'ব বিচাৰো, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সমাজত মান সন্মানেৰে প্ৰতিষ্ঠিত হ'ব।
জীৱনত বিভিন্ন ক্ষেত্ৰতে জয়ী হ'ব বুলি কোৱা হৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকল ইয়াৰ ফলত মান সন্মান অতিৰিক্তভাৱে আপোনালোকৰ আহিব আৰু ধন টকাৰ কোনো ধৰণৰ কমি নাথাকিব। সক্ৰিয় ৰাজনীতিত যিসকল আছে তেওঁলোকৰ বাবে শুভ খবৰ দেখা গৈছে। ভাল হ'ব আপোনালোকৰ বিশেষভাৱে পৰিয়ালৰ ক্ষেত্ৰত শুভ ফল, বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল, ইনকামৰ নতুন নতুন ফৰ্মুলা আপোনালোকে পাব, নতুন নতুন ফল আপোনালোকে পাব। মিথুনৰ স্বামী বুধ, তাৰ বাবে বুধ সংক্ৰান্তীয় মন্ত্ৰ জপ আপোনালোকে কৰিব পাৰে। দ্বিতীয়টো সভাগমন ৰাশিলৈ আহিছো। দ্বিতীয় সভাগমন ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ডাঙৰ ডাঙৰ খবৰ আপোনালোকৰ বাবে আহিব পাৰে আৰু অগ্ৰগতিৰ দৰজা খোল খাইছে বুলি কোৱা হৈছে। ভাগ্য আপোনাৰ পক্ষত বুলি কোৱা হৈছে। এই সময়ত আপোনালোকৰ ৰাশিৰ স্বামী চন্দ্ৰ হোৱাৰ বাবে চন্দ্ৰ ৰোহিণী নক্ষত্ৰৰ বিশেষভাৱে শুভ কৰ্ম, আপোনালোকৰ কৰ্ম লাভ, চাকৰি লাভ আৰু নিজৰ স্থানত বিৰাজমান হ'ব পাৰিব। মনোবাঞ্ছিত ফল আপোনালোকে লাভ কৰিব পাৰিব। চাকৰিত উন্নতি কৰিব পাৰিব, ব্যৱসায়ত উন্নতি কৰিব পাৰিব, নতুন নতুন ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ আছে। ইনক্ৰিমেণ্ট হোৱাৰ বা প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। হঠাৎ যথেষ্ট টকা হাতত আহিব পাৰে। বিদেশ যাত্ৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। ধনু ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ শুভ খবৰ আহিব পাৰে আপোনালোকৰ বাবে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ডাঙৰ ডাঙৰ খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। বৃহস্পতি গ্ৰহৰ ৰোহিণী নক্ষত্ৰত প্ৰৱেশৰ বাবে আপোনালোকৰ ব্যাপক উন্নতি আহিব। সামাজিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত মান সন্মান আহিব, প্ৰতিষ্ঠিত হ'ব পাৰিব। সামাজিক ক্ষেত্ৰত চাকৰি জীৱনত অত্যন্ত ডাঙৰ ডাঙৰ সফলতা আপোনালোকে লাভ কৰিব পাৰে। কৰ্ম জীৱনত বিশাল লাভ আপোনালোকে পাব। বিশেষভাৱে আপোনালোকৰ যদিহে আপোনালোকৰ কোনোবা ৰাজনৈতিক জগতৰ লগত জড়িত ব্যক্তি আছে তেনেহলে আপোনালোকৰ বাবে সোণালী সুদিন বুলি ক'ব পাৰি। কাৰণ বৃহস্পতি গ্ৰহৰ ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰাৰ লগে লগে সিংহাসন লাভৰ দৰে সম্ভাৱনা বৃদ্ধি পাইছে বুলি কোৱা হৈছে আৰু অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব বুলি কোৱা হৈছে। সামাজিক ক্ষেত্ৰ, পাৰিবাৰিক ক্ষেত্ৰ, শিক্ষাৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ ভাগ্য, অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ দেখা গৈছে। বিশেষভাৱে উন্নতি আপোনালোকৰ থাকিব, অগ্ৰগতি আপোনালোকৰ থাকিব। সৰ্বতো প্ৰকাৰৰ ভাগ্য, সমৃদ্ধি, সৰ্বতো প্ৰকাৰৰ উন্নতি আপোনালোকক দিব বুলি কোৱা হৈছে। বৃহস্পতি গ্ৰহ মান সন্মানৰ প্ৰতীক, বৃহস্পতি গ্ৰহ সম্পত্তিৰ প্ৰতীক, বৃহস্পতি গ্ৰহ টকাৰ প্ৰতীক, বৃহস্পতি গ্ৰহ ঘৰ, যান বাহন, মাটি বাৰীৰ প্ৰতীক। গতিকে এই বৃহস্পতি আপোনাৰ ওপৰত সদয় হোৱাৰ লগে লগে অগ্ৰগতিৰ দৰজা আপোনালোকৰ খোল খাব, সেয়া নিশ্চিত। যিসকল লোকে মোৰ সৈতে কথা পাতিব বিচাৰে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দি আছে, এবাৰ চাই ল'ব বুলি আশা ৰাখিছো। আৰু জন্মকুণ্ডলী যদি বনাই ল'ব বিচাৰে বনাব পাৰিব। বিশুদ্ধ গ্ৰহৰত্ন একমাত্ৰ আমাৰ লগত যদি আপোনালোকে যোগাযোগ কৰিব পাৰে, বিশুদ্ধ গ্ৰহৰত্ন নিৰ্ভৰযোগ্য হিচাপে আপোনালোকে ল'ব পাৰে আৰু সৰ্বতো প্ৰকাৰৰ ৰত্ন ক্ৰয়ৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। জন্মকুষ্ঠী জন্মকুণ্ডলী বনোৱাৰ বাবেও যোগাযোগ কৰিব পাৰে। ধন্যবাদ জনাইছো প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ হওক।